কাৰ্যসূচী বিশেষকৈ ছোট বঙাইগাঁও জিলা কাৰ্যসূচী ক্ষেত্ৰত আমি হাতত ল'ব লগা হৈছে। একচুৱেলি ছোট বঙাইগাঁও জিলা কোচৰ নতুন আমি জাতীয় জনগোষ্ঠী সংগঠন। আমাৰ সমস্যাটো হ'ল কোচ ৰাজ্য জনজাতিকৰণ পৃথক কৰ্মৰত ৰাজ্য ইয়াৰ দাবীত আমি জাতীয় সংগঠন আমি জন্ম হৈছোঁ। কিন্তু দেখা পাইছোঁ যে আমি জাতীয় সংগঠনৰ সমস্যাৰ সমান্তৰালভাৱে আমি যিহেতু প্ৰথম কথাটো হ'ল আমাৰ প্ৰথম কথা হ'ল আমি হিন্দু সম্প্ৰদায়ৰ হিন্দু জাতিৰ কাৰণে আমাৰ কিছু ব্যক্তিক আমি জাতীয় সংগঠন হিচাপে কেতিয়াও আমি মাত মাতা নাছিলোঁ। কিন্তু কথাটো হ'ল আমি এই ধৰণৰ সমস্যাবিলাকে কিছু ধৰ্মাৱলী ব্যক্তি আমাৰ এই বিশেষ ধৰণৰ আমাৰ হিন্দু সম্প্ৰদায়ৰ বিশেষকৈ ব্যক্তিক আমাৰ বৈনী বাৰীবিলাকক দৰে ধৰ্ষণৰ কাৰ্যসূচী বলে লৈ যোৱাৰ দৰে কাৰ্যসূচী আকৌ মানে ধৰণৰ নেচাৰত পৰিণত হৈ আছে। তাৰ কাৰণে আমি বঙাইগাঁও জিলা কোচ ঠাই এই কথাত আমি দাবী জনাইছোঁ। এই ধৰণৰ কিছু কৃষ্ণকাৰী ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আমি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমি আজি নিমন্ত্ৰণ নগৰে দাবী জনাওঁ। আমাৰ মাজত বিহাৰী পৰিষদৰ বিষয়া উপস্থিত আছে, তেখেতক মই চবকৈ ধোৱা কথা কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ।